কিন্তু 2017 পৰা 2026লৈকে যিটো মহাদশা চলিল, পুনৰ কৈছোঁ চনটো 2017 পৰা 2026লৈকে, এই সময়খিনিত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যিটো মহাদশা চলিল সেইটো একেবাৰে নিগেটিভ। নমস্কাৰ। ভিডিঅ'ৰ আৰম্ভণিতে এটা স্পষ্টীকৰণ দি থওঁ যে জন্ম, মৃত্যু, বিবাহ ভগৱানৰ বাদে কোনেও ক'ব নোৱাৰে। বিশেষকৈ মানুহৰ মৃত্যুৰ কথাটো, মৃত্যু কাৰ কেতিয়া হয় সেয়া কোনেও নাজানে। যিমান গণনা কৰিলেও সঠিক হিচাপটো উলিয়াবলৈ বহুত কষ্ট কৰিবলগীয়া হয়, বহুত সাধনা কৰিবলগীয়া হয়। একান্ত যিসকলৰ অধ্যয়ন বৰ বেছি সূক্ষ্ম ৰূপত থাকে তেওঁলোকেহে কিছু পৰিমাণে ইয়াৰ এটা পূৰ্বানুমান কৰিব পাৰে। বাকী কিন্তু ভগৱানৰ বাদে এই বিষয়টোত কোনো মাত মতাৰ অধিকাৰ নাই বা মাতিব নোৱাৰে। ভগৱানে আমাক সৃষ্টি কৰিছে আৰু ভগৱানে যেনেধৰণে বিচাৰে তেনেধৰণে নিব পাৰে। মাত্ৰ গণনাকালত কিছু আভাস পোৱা যায়। লাইফ কোচ হিচাপে সেয়েহে গণনাকাৰীসকলক অথবা এষ্ট্ৰলজাৰসকলক গণ্য কৰা হয়। এতিয়া ক'ব বিচাৰিছোঁ আমাৰ প্ৰাণৰ শিল্পী, আমাৰ বাবে ভগৱান জুবিন গাৰ্গৰ কথা। জুবিন গাৰ্গৰ মৃত্যু হৈ গ'ল, বছৰটো পাৰ হৈ গ'ল, ইমান দিনে চোৱা নাছিলোঁ। কিন্তু বছৰ পাৰ হৈ যোৱাৰ পাছত নতুন বছৰটোত হঠাৎ মন গ'ল, কাৰণ সকলোৱে জাষ্টিছ ফৰ জুবিন গাৰ্গৰ শ্লোগান এতিয়াও দি আছে। আৰু জুবিন গাৰ্গৰ সৈতে অন্যায় যে হৈছিল সেইটো ইতিমধ্যে প্ৰমাণিত হৈ গৈছে, চাৰ্জশ্বিটত সেই কথাটো স্পষ্ট হৈ গৈছে। কিন্তু কিবা কাৰণত মন গ'ল যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ আচলতে মৃত্যু কুণ্ডলীত আছিলেই নেকি সেইখিনি চাবলৈ। আভাস এটাহে আমি চাব পাৰিম, তাৰ বাহিৰে বিশদভাৱে ক'ব নোৱাৰোঁ। আভাসটো কেনেকুৱা আছিল সেইখিনি কথাই আমি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ক'ব বিচাৰিছোঁ। প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা আঁতৰি গ'ল। পুনৰ কওঁ এই ভিডিঅ'ৰ জৰিয়তেই যে দোষীয়ে কঠোৰ শাস্তি পাব লাগে। দোষীয়ে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক, আমাৰ ভগৱানক ব্যৱহাৰ কৰিলে সেয়েহে অতি কঠোৰ শাস্তি পাব লাগে বুলি বাৰে বাৰে দাবী উত্থাপন কৰোঁ। হয়তো আপোনালোকেও কৰিব, কমেণ্ট বক্সত সেইখিনি কথা উল্লেখ কৰিব। এতিয়া আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যদি কুণ্ডলীখন চাওঁ, জুবিন গাৰ্গে নিজেও কৈছিল যে 9 সংখ্যাটো তেখেতৰ বহুত প্ৰিয়। নম্বৰ 9, তেওঁৰ বহুকেইটা ভিডিঅ', বহুকেইটা শ্বৰ্টছ আপোনালোকে ইউটিউবতো দেখিবলৈ পাব। আৰু তাত তেওঁ নম্বৰ 9ৰ কথা কৈছিল। আৰু তেখেতৰ ৰুট নম্বৰটো 9 হয়। তেখেতৰ জন্ম হৈছিল 18 নৱেম্বৰ 1972। 18 নৱেম্বৰ 1+8 মানে তেওঁৰ ৰুট নম্বৰ 9 আৰু তেওঁৰ ডেষ্টিনি নম্বৰ মানে 18 নৱেম্বৰ 1972। গোটেইকেইটা যদি সংখ্যা আমি গণনা কৰোঁ তেনেহ'লে হয়গৈ 3 ডেষ্টিনি নম্বৰ। খুব ভাল। 3 হ'ল বৃহস্পতিৰ নম্বৰ আৰু নম্বৰ 9 হৈছে মংগলৰ নম্বৰ। সেইফালৰ পৰা চাবলৈ গ'লে জুবিন গাৰ্গ হিউমেনিটিৰ নাম্বাৰ নিজৰ জীৱনত লৈ আহিছিল। সেইকাৰণে মানুহৰ বাবে তেওঁ ভাবিছিল, তেওঁ দুখীয়াক সহায় কৰিবলৈ চিন্তা কৰিছিল। তেওঁৰ বেচিক গ্ৰিডখন যদি আপোনালোকে চাই ইয়াত দেখা পাব, ইয়াত বিশেষ কেইটামান নাম্বাৰ আছে। 3, 111, 9, 111ৰ তলত 7, তাৰ তলত 8, ইফালে আকৌ 8ৰ কাষত 2 মানে 2। এইখন বেচিক গ্ৰিড আমি গণনা কৰি উলিয়াইছোঁ। ইয়াৰ গণনা এক পদ্ধতি আছে। এই গণনা পদ্ধতি ইমান সহজ নহয়। এইখন আমাৰ বেদিক নিউমেৰলজিৰ গণনা পদ্ধতি। সেয়েহে কৈ থওঁ যে ইয়াত এটা বস্তু মন কৰিব, যিটো 111 সেই 111টো আকৌ জুবিন গাৰ্গৰ ক্ষেত্ৰত, আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ ক্ষেত্ৰত অলপ নিগেটিভ। নম্বৰ 1 মই ইতিমধ্যে পূৰ্বৰ ভিডিঅ'ত কৈছিলোঁ যে যদি নম্বৰ 1 গ্ৰিডত থাকে, কিন্তু সেই নম্বৰ 1টো যদি ডেষ্টিনিত নাথাকে তেনেহ'লে অলপ নিগেটিভ হয়। জুবিন গাৰ্গৰ ক্ষেত্ৰত সেইটো অলপ নিগেটিভ আছিল। কিন্তু 111, 7, 8টো যদিও নিগেটিভ, কিন্তু 111, 7, 8 এই 3টা নম্বৰে তেওঁ সামাজিক কৰ্মৰ প্ৰতি আগ্ৰহী হোৱাটোক বুজাইছে। তেওঁ বাই বাৰ্থ যিখন গ্ৰিড তেওঁ লৈ আহিছে তাতেই সামাজিক কৰ্মৰ প্ৰতি তেওঁৰ স্পৃহা জগাটো স্বাভাৱিক। তেওঁৰ এইখন বেছিক গ্ৰিডতে আছে যে মানুহৰ বাবে কাম কৰিব, সমাজৰ বাবে কাম কৰিব, আৰু সেইটো জুবিন গাৰ্গে কৰিছিল। তাৰ বাবে কোনো পাব্লিচিটি বিচৰা নাছিল। কিন্তু এইখিনি বাৰু বেছিক গ্ৰিডত আছে। ইফালে নম্বৰ 2, যিটো নম্বৰ 2 ছিংগল যদি গ্ৰিডত থাকে আমাৰ বেদিক নিউমেৰলজিত, তেনে খুব পজিটিভ বুলি কোৱা হয়। নম্বৰ 2 অত্যন্ত পজিটিভ জুবিন গাৰ্গৰ, সেয়েহে বহুত বেছি নাম যশ খ্যাতি পাইছিল। কিন্তু 8 নিগেটিভ হৈ আছে। 2 আৰু 8 কাষতে আছে, দেখিছেনে? ই অলপ নিগেটিভিটি বুজায়। খুব বেছি ইম'চনেল জুবিন গাৰ্গ, অন্তৰৰ পৰা মানুহৰ প্ৰতি সহজে ভাল পোৱা ভাৱ আহি যায় আৰু মানুহৰ প্ৰতি বিশ্বাস ভাৱ আহি যায়। জুবিন গাৰ্গে সেইটো চবকে বিশ্বাস কৰি লৈছিল বাবে সেই মানুহবোৰে আকৌ বিশ্বাসঘাতকতা কৰিলে। একাংশৰ কথা কৈছোঁ, সিদ্ধাৰ্থৰ কথাই কওক বা শ্যাম কাটু বা এনেকৈ যিসকল আছে, মানে মানুহক খুব বেছি বিশ্বাস কৰি লয়। 2, 8 একেলগে আছে, ইম'চনেল হয় খুব বেছি, কিন্তু পানীৰ পৰাও অলপ দূৰত থকাটো জুবিন গাৰ্গ প্ৰয়োজন আছিল। 2, 8 একেলগে থকাটোৱে আমি সেইটো বুজা হয়।
আৰু সেই বিশেষ বস্তুটোত মন কৰিবলগীয়া যে পানীৰ পৰা এক্সিডেণ্টৰ পৰা এইবোৰৰ পৰা জুবিন গাৰ্গ অলপ দূৰত থকাটো উচিত আছিল আৰু তেওঁ হয়তো তেওঁৰ যিসকল এষ্ট্ৰলজাৰ আছিল তেওঁলোকে কৈছিলেও আৰু জুবিন গাৰ্গে সেইবাবে প্ৰতীকৰ বাবে বিভিন্ন আঙুঠি আদিও পিন্ধিছিল যি কি নহওক এইখিনি বৰ সুষমভাৱে পৰ্যালোচনা কৰাৰ বিষয়বস্তু আছিল জুবিন গাৰ্গৰ ক্ষেত্ৰত আৰু 1 নিগেটিভ তেখেতৰ ক্ষেত্ৰত 9 পজিটিভ ডেষ্টিনি পজিটিভ এইখিনি সকলো পজিটিভ 1782 পজিটিভ সমাজৰ কাম কৰিছিল আৰু তেওঁ আধ্যাত্মিকতাৰ নাম্বাৰো লৈ আছে সেইখিনি আপোনালোকক মই যেতিয়া ব্যক্তিগতভাৱে কথা পাতিম সেইখিনি বুজাই দিব পাৰিম 379 আছে আধ্যাত্মিকতাৰ নাম্বাৰ কিন্তু 2017 পৰা 2026লৈকে যিটো মহাদশা চলিল পুনৰ কৈছোঁ চনটো 2017 পৰা 2026লৈকে এই সময়খিনিত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যিটো মহাদশা চলিল সেইটো একেবাৰে নিগেটিভ গ্ৰিডখন এবাৰ চাওক 2017 পৰা 2026লৈকে কিহৰ মহাদশা চলিল নম্বৰ 9ৰ নম্বৰ 9 যদিও তেখেতৰ গ্ৰিডত পজিটিভ কিন্তু ডেষ্টিনি যিহেতু তেওঁৰ নম্বৰ 3 হে হয় কিন্তু ইয়াত মাল্টিপল হৈছে নম্বৰ 9টো মানে ডাবল 9 হৈ গৈছে 2017 পৰা 2026লৈকে আৰু এই মাল্টিপল ডাবল 9 মানে নম্বৰ 9 মংগলৰ মহাদশা চলিলে জুবিন গাৰ্গৰ ক্ষেত্ৰত আৰু এই মংগলৰ মহাদশাটোৱে তেওঁৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ এটা ইংগিত কিন্তু প্ৰদান কৰিছে 2017 পৰা 2025লৈকে ধাৰাবাহিকভাৱে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ বিভিন্ন বেমাৰ আজাৰ হৈ আছে কেইবাবাৰো হস্পিটেলাইজ হৈছিল 2017 চনৰ পাছত সেইবোৰ ক্ৰমান্বয়ে বাঢ়িছিল অলপ ৰোগীয়াও হ'ব ধৰিছিল লাহে লাহে তেওঁৰ মৃগী ৰোগৰ কথা বা আন কেতবোৰ বিশেষ ৰোগৰ কথা ধৰা পৰিছিল চিকিৎসালয়ত এডমিট হৈছিল মুম্বাইতো চিকিৎসা কৰিছিলগৈ এইখিনি সময়ত মানে মংগলৰ মহাদশা চলিছিল আৰু মংগলৰ মহাদশা তেখেতৰ ক্ষেত্ৰত নিগেটিভ হৈ গ'ল ইফালে আকৌ 9 আৰু 8ৰ যদি কথাটো আমি চাওঁ নম্বৰ 9 আৰু 8 এই দুটা যিহেতু আছে ইফালে 8 তেওঁৰ শনি নিগেটিভ ইফালে 9 মাল্টিপল হ'ল মানে মংগলৰ মহাদশা চলিলে আৰু এই 9 আৰু 8 তেওঁৰ নিগেটিভিটি আৰু বঢ়াই তুলিলে তেওঁৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা সেই কামটো তেওঁৰ গ্ৰিডত দেখিবলৈ পোৱা গৈছে তেখেতৰ জীৱনৰ প্ৰতি একাংশ তেওঁৰ আশে পাশে থকা ব্যক্তিয়ে যে ভাবুকি কঢ়িয়াই আনিছে এই গ্ৰিডখন চাওঁতে এতিয়া আমি অনুমান কৰিব পাৰিছোঁ আৰু একেবাৰে সত্য কথা চাৰ্চিটত যিখিনি কথা উল্লেখ আছে মানে জুবিন গাৰ্গক যে কোনোবাই প্ৰাণ লৈছে সেইটো একেবাৰে সত্য কথা বুলি আমি এতিয়া বিবেচনা কৰিব পাৰোঁ এষ্ট্ৰলজিকেল পইণ্টৰ পৰা এই দিশৰ পৰা যদি আমি চাওঁ বাকী তথ্য প্ৰমাণবোৰ আৰক্ষী SIT ইতিমধ্যেই কৰিছে বহুখিনি তথ্য প্ৰমাণ দাখিলো কৰিছে আৰু তেওঁৰ জীৱনৰ প্ৰতি যে ভাবুকি আছিল তেওঁৰ আশে পাশে থকা মানুহে যে তেওঁৰ জীৱন নাশ কৰিব পাৰে তেনে এটা কিন্তু আশংকা তেওঁৰ এই কুণ্ডলীৰ পৰাও স্পষ্ট হৈছে 9ৰ মহাদশা মানে মংগলৰ মহাদশা ইফালে 8 তেওঁৰ ছিংগল হৈ আছে নিগেটিভ হৈ আছে মানে শনিও চলি আছে শনি আৰু মংগলে মিলি তেওঁৰ বাবে জীৱনৰ প্ৰতি ভাবুকি আনিলে তাতে আকৌ ভূতৰ পৰা দানহ পৰা দি যিটো অন্তৰ্দশা চলিল সেই অন্তৰ্দশাটো আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ বাবে নিগেটিভ হৈ পৰিল 2024 পৰা 25লৈকে পুনৰ সূৰ্যৰ অন্তৰ্দশা চলিল মানে ইফালে ইতিমধ্যেই নম্বৰ 1 তেওঁৰ নিগেটিভে হৈ আছিল মাল্টিপল ৰূপত আছিল আকৌ এইবাৰ পুনৰ 2024 পৰা 25লৈকে আৰু এটা 1 ইয়াত যোগ হৈ গ'ল মানে 1ৰ মহাদশা চলিল যেহেতু তেওঁৰ ডেষ্টিনি নম্বৰ 1 নহয় সেয়েহে তেওঁৰ নম্বৰ 1 এনেও নিগেটিভ আছিল আকৌ এতিয়া ভূতৰ পৰা দানহ পৰা দি আৰু এটা নম্বৰ 1 ইয়াত যোগ হৈ গ'ল কুণ্ডলী মানে চাৰিওফালৰ পৰা যদি আমি চাবলৈ যাওঁ জুবিন গাৰ্গৰ এই সময়খিনি অত্যন্ত বেয়া আছে আৰু সেই সময়খিনিত যদি গৰিমা শইকীয়া গাৰ্গ একান্ত বিশ্বাসী তেওঁৰ ভগ্নী অথবা পিতৃ কাষত যদি তেওঁ বেছিভাগ সময় থাকিলেহেঁতেন এই যিবোৰ মানুহৰূপী দানৱ যিবোৰক বিশ্বাস কৰি জুবিন গাৰ্গ হয়তো ছিংগাপুৰলৈ যদি নগ'লেহেঁতেন কিবা কাৰণত তেওঁ হয়তো জীৱনটো ৰক্ষা কৰিলেহেঁতেন কিন্তু নিয়তিয়ে লৈ গ'ল তেখেতক একমাত্ৰ বিশ্বাসী আছিল গৰিমা গাৰ্গ পামী বৰঠাকুৰ তেওঁৰ পিতৃ কপিল বৰঠাকুৰ এইসকলহে একান্ত বিশ্বাসী আছিল এই ঘৰৰ মানুহখিনিৰ বাদে কিন্তু বাকী সকলো জুবিন গাৰ্গক কেৱল ব্যৱহাৰ কৰিছিল যিটো ইতিমধ্যেই ব্যৱহাৰিক ৰূপত বা সামাজিক ৰূপত প্ৰমাণিত হৈ গৈছে কিন্তু তাক কুণ্ডলীৰ ৰূপতো আমি চাবলৈ যদি যাওঁ কুণ্ডলীটো সেইটো প্ৰমাণ হৈ আছে আৰু ফেম নাম যশ খ্যাতি ইতিমধ্যে জুবিন গাৰ্গে কুণ্ডলীত দিয়া অনুসৰি বহুত পাইছে কাৰণ বেছিক গ্ৰিডখন পুনৰ দেখুৱাইছে তাত নম্বৰ 2 পজিটিভ হৈ আছে পজিটিভিটি নিগেটিভিটি সেইখিনি আমাৰ গণনা কালত আমি ভালদৰে বুজাই দিওঁ আমাৰ যিসকল ষ্টুডেণ্ট আছে তেওঁলোকেও ভালদৰে জানে ইয়াত আপোনালোকক বহলাই ইমান বৰ্ণনা কৰিব নোৱাৰোঁ কিন্তু তেওঁৰ যিখন বেছিক কুণ্ডলী আছে তাত নম্বৰ 2 পজিটিভ সেয়েহে বহুত বেছি নাম যশ খ্যাতি পাইছে আৰু বহুত কথা আছে বৰ্ণনা কৰিবলৈ কিন্তু এইখিনি মাত্ৰ থুলমূলকৈ আমি বৰ্ণনা কৰিলোঁ যে জুবিন গাৰ্গৰ জীৱনত বেয়া দিন কিন্তু কুণ্ডলী মতেও চলি আছিলে মানে তেওঁৰ প্ৰাণ লোৱাৰ এটা চেষ্টাৰ কথা কুণ্ডলী মতেও দেখুওৱা হৈছে মানে প্ৰাণ ল'বলৈ এইসকলে সঁচাকৈ যেন চেষ্টা কৰিছিল সেইটো আমি বেদিক নিউমৰলজি কুণ্ডলীটো দেখিবলৈ পাইছোঁ
এতিয়া আমি অপেক্ষা কৰিম ন্যায়ৰ বাবে। প্ৰকৃত অৰ্থত কোৰ্টত শুনানি ভালদৰে চলক আৰু এই দোষীকেইটা যাতে কঠোৰ শাস্তি পাওক সেইটো আমি কামনা কৰিছোঁ। ইতিমধ্যে ঐশ্বৰিক শাস্তি এক প্ৰকাৰ পায়েই গৈছে আৰু ঐশ্বৰিক শাস্তি পাবই। কৰ্মফল ঘূৰি আহে, সেই কৰ্মফল এই অসুৰকেইটাই এনেও পাবই। আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। নতুন বছৰটো সকলোৰে শুভ হওক। আমি আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ বাবে যুঁজি যাম, এইটোৱে সকলোৰে প্ৰাৰ্থনা। আপোনালোকৰ মতামত বিচাৰিছোঁ। নমস্কাৰ।